হেল্ল' বাচ্চো, কি খবৰ? তোমালোকে টেনশ্যন লৈ আছা নেকি? এক্সাম আহি আছে, কেনেকুৱা পঢ়ো? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি ক'ৰ পৰা পাওঁ? 1 মাৰ্কৰ হয়, 2 মাৰ্কৰ হয়, 3 মাৰ্কৰ হয়, 4 মাৰ্কৰ হয়, 5 মাৰ্কৰ হয়, কেনেকুৱা কৰোঁ? টেনশ্যন লোৱাৰ দৰকাৰ নাই, একেবাৰে টেনশ্যন নল'বা, মই আছোঁ নহয়, মই হেল্প কৰি দিম। আচ্ছা, আজি মই 1 মাৰ্কৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আনিছোঁ, তাৰমানে সেই MCQs কেইটা যিকেইটা বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে? কিন্তু আমি অপশ্যনছবোৰ ডিছকাছ নকৰোঁ, টাইম লাগি যাব, অপশ্যনছবোৰ এনেও সলনি হৈ থাকে, কিন্তু এই যে আনচাৰটো আছে, আনচাৰটো ঠিকে থাকে, এটাই থাকে। আৰু সেকেন্ড কথা হৈছে মেইন যেটো হৈছে হেতু হৈছে এই যে কোৱেশ্চনছবোৰ আমি ডিসকাস কৰিম, ঠিক আছে? আহাজুন আমি চাও সেই কোৱেশ্চনছবোৰ কোন কেটা হয়, কোন কেটা ইমান ইম্পৰ্টেন্ট কোৱেশ্চনছ হয়। ওকে, প্ৰথম কোৱেশ্চনটো কি হয় সোয়া। সো বংগবাসীয়ে জাতীয় শোক দিৱস কেতিয়া পালন কৰিছিল, এটো হৈছে প্ৰথম কোৱেশ্চন। নেক্সট কোৱেশ্চন কি হৈছে, ডু অৰ ডাই, কৰিম কিনবা মৰিম, এই যে স্লোগানটো আছে কোনটো আন্দোলনৰ লগত জড়িত হৈ আছে। নেক্সট আহা, আসাম এছ'চিয়েশ্যন বা অসম সংঘ কেতিয়া গঠন কৰা হৈছিল। নেক্সট আহি যোৱা, আমাৰ উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় কোনটো হয় হেতু সুধিছে। নেক্সট আহা, 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ যেটো অস্থায়ী কমিটি আছে তাৰ সভাপতি কোন আছিলে এটো সুধিছে। নেক্সট আহি যোৱা, ৰবীন্দ্ৰনাথ ঠাকুৰে নিজৰ নাইট উপাধি কিয় ত্যাগ কৰিলে হেতু সুধিছে। নেক্সট আহি যোৱা, চৰি চৰা যেটো হত্যাকাণ্ডটো আছিলে হেতু কেতিয়া সংঘটিত হৈছিলে হেতু সুধিছে, ঠিক আছে? নেক্সট কোৱেশ্চন আহা, কোন আছিলে সেই ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ যোনে সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰিছিলে 1932, মানে কমিউনেল এৱাৰ্ড হেতু আনাউন্স কৰিছিলে 1932। নেক্সট আহি যোৱা, মনিৰাম দিৱানৰ লগত কোন মানুহক, কোনজনক বা কাক ফাঁসি দিয়া হৈছিল এটো সুধিছে, ঠিক আছে? নেক্সট আহি যোৱা, আচ্ছা, স্বদেশী আন্দোলনৰ সময়ত দুজন মহিলা বহুত ইম্পৰ্টেন্ট ৰোল পালন কৰিছিলে বা বহুত তোমাৰ তেখেতে ইম্পৰ্টেন্ট এটা ভূমিকা পালন কৰিছিলে, ঠিক আছে? সেই দুগৰাকী মহিলাৰ নাম কি কি হয়। নেক্সট আহি যোৱা, ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিলে হেতু সুধিছে। চেৰাও নৃত্য যে আছে কোন ৰাজ্যৰ হয়। নেক্সট আহা, পূৰ্ণ স্বৰাজ দিৱস এটো কেতিয়া পালন কৰা হৈছিল এটো সুধিছে। নেক্সট আহা, কাৰ্বন ডাই অক্সাইডৰ যেটো পৰিমাণটো আছে আমাৰ বায়ুমণ্ডলত হেতু কিমান শতাংশ হয় এটো সুধিছে। ওকে, ইন্টাৰনেশ্যনেল যোগা ডে বা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ঠিক আছে, এটো কেতিয়া পালন কৰা হয় এটো সুধিছে। নেক্সট আহা, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোন মহাসাগৰে পৃথক কৰিছে এটো সুধিছে। নেক্সট আহা, 11 সেন্সাস বা 11 লোকপিয়লৰ মতে আমাৰ অসমত যেটো ঘনত্ব আছে জনসংখ্যাৰ হেইটো প্ৰতি বৰ্গ মাইল বা বৰ্গ কিলোমিটাৰ, নট মাইল, বৰ্গ কিলোমিটাৰ কিমান হয় এটো সুধিছে। নেক্সট আহি যোৱা, সাহাৰা মৰুভূমি, কালাহাৰী মৰুভূমি, নামিবিয়া মৰুভূমি, এই যে মৰুভূমিবোৰ আছে এটো কোন মহাদেশত অৱস্থিত হৈ আছে হেতু সুধিছে। নেক্সট আহা, ষ্টেট ফৰেষ্ট ৰিপৰ্ট অফ ইণ্ডিয়া 2011ৰ মতে আমাৰ অসমৰ যিমান ভূমি আছে, যিমান এৰিয়া আছে, তাৰ কিমান শতাংশ এৰিয়া বনাঞ্চল হয় হেতু সুধিছে। নেক্সট আহা, অন দ্য বেচিছ অফ পপুলেশ্যন চাইজ, জনসংখ্যাৰ আকাৰৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জনজাতীয় গোটটো কোনটো হয় হেতু সুধিছে। নেক্সট আহা, লাৰ্জেষ্ট এগ্ৰিকালচাৰেল বেছড ইণ্ডাষ্ট্ৰি ইন আছাম, অসমৰ সৰ্ববৃহৎ কৃষি ভিত্তিক উদ্যোগটো কি হ'ল। নেক্সট আহা, কি হয় হেতু সুধিছে, ঠিক আছে? সো ওয়াৰ্ল্ডছ লংগেষ্ট ৰিভাৰ নাইল, মানে পৃথিৱীৰ দীৰ্ঘতম নদী নীল নদী যেটো আছে হেতু কোনখন মহাদেশত অৱস্থিত হৈ আছে হেতু সুধিছে। লংগেষ্ট মাউন্টেইন সিস্টেম ইন দ্য ওয়ার্ল্ড, পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো কোনটো হয় হেতু সুধিছে। আচ্ছা, গেটৱে অফ নৰ্থ ইষ্ট হেতু আমি কাক কওঁ, কোনটো ষ্টেটক কোনটো ৰাজ্যক কওঁ হেতু সুধিছে। ওকে, ওয়াৰ্ল্ড এনভাইৰনমেন্ট ডে, বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় এটো সুধিছে। নেক্সট আহি যোৱা, যিদিনা ইউএনৰ জন্ম হৈছিলে সেইদিনাৰ পৰা ইউএন ডে আমি সেলিব্ৰেট বা ইউএন দিৱস আমি সেলিব্ৰেট কৰো, সেই তাৰিখটো কি হয় এটো সুধিছে, ঠিক আছে? ক্লিয়াৰ? আচ্ছা, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে হেতু সুধিছে। নেক্সট, অৰ্থনৈতিক অপৰাধেৰে যদি উৎপত্তি হয় মুদ্ৰাৰ, সেই মুদ্ৰাক আমি কি বুলি কওঁ হেতু সুধিছে, ঠিক আছে? চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া, আমাৰ যেটো চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া হয় তাৰ নামটো কি হয় এটো সুধিছে, ঠিক আছে? তাৰ পিছত ইয়াতে সুধিছে যে এটা শব্দ এনেকুৱা কোৱা, এই শব্দটো কোনটো শব্দ হয় যেটো ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাক বুজাইছে। ওকে, তাৰ মানে সুপ্ৰিম আৰু এবসলিউট পাৱাৰ অফ আ ষ্টেট বুজাইছে। নেক্সট আহি যোৱা, নীতি আয়োগৰ ফুল ফৰ্ম কি হয়, নীতি আয়োগ কেতিয়া গঠন হৈছিলে, ঠিক আছে? এটা বিত্তীয় বছৰ বা ফাইনেন্সিয়েল ইয়াৰ মানে কেতিয়াৰ পৰা কেতিয়ালৈকে হয় হেতু সুধিছে, ঠিক আছে? তাৰ পিছত হিউম্যান ডেভেলপমেন্টৰ যেটো প্ৰথম ৰিপৰ্টটো আছিলে, তাৰ মানে মানৱ উন্নয়নৰ প্ৰথম যেটো প্ৰতিবেদন আছিলে হেতু কেতিয়া প্ৰকাশ পাইছিল হেতু সুধিছে। আচ্ছা, নীতি আয়োগৰ অধ্যক্ষ কোন হয়, ঠিক আছে, এটোও সুধিছে। নেক্সট আহা,
Dash is the total value of all the final services and goods produced in an economy during a specific period of time. এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত দেশ এখনৰ উৎপাদিত হোৱা সেৱা সামগ্ৰীৰ মুদ্ৰাগত মূল্য ওকে হল কি ওকে এই যে তোমাক ক'ব লাগিব নেক্সট আহি যোৱা ইয়াতে কি কৈছে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণ হল তাক কি বুলি কোৱা হয় হেতু সুধিছে ঠিক আছে আচ্ছা এপেক্স এটা ফাইনেন্সিয়েল ইনষ্টিটিউশন যেটো এই যে ইনভেষ্টমেন্ট হোক প্ৰডাকশন হোক একটা গাঁও অঞ্চলত কৰে তাৰ নামটো কি হয় হেতু সুধিছে ওকে সো এইকেটা আছিলে মোস্ট ইম্পৰ্টেন্ট তোমাৰ 1 মাৰ্কাৰ্স আৰু মই লৈ আহিম তোমালোকে টেনচন নলবা ঠিক আছে হ্যাপি স্টাডিং